ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অহাকালি ছায়েন্স এণ্ড মেথছৰ অলিম্পিয়াড এক্সাম। এই এক্সামটোৰ কাৰণে বহুতে কমেণ্ট কৰি আছিল যে ভিডিঅ' লাগে, মানে কুৱেশ্যন লাগে। চ' সেইবাবে মই কুৱেশ্যন পেপাৰখিনি আলোচনা কৰিছোঁ। ইতিমধ্যে 2-3টা ভিডিঅ' আপলোড কৰিছোঁ। যিসকলে চোৱা নাই চাই ল'ব, আটাইখিনি ইম্পৰ্টেণ্ট হয়। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো আছে গাখীৰত কি এচিড থাকে? ইয়াৰ এনচাৰটো হৈছে লেক্টিক এচিড। ঠিক আছে। ব্ৰঞ্জ কি ধাতুৰ সংকৰ? ইয়াৰ যদি এনচাৰটো চাওঁ তাম আৰু টিনৰ। জিন কি? জিন হৈছে বংশগতিৰ একক। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে মই এটা কথা অৱগত কৰাব বিচাৰোঁ তোমালোকক। এটা ভাল খবৰ, এছআৰ এডুকেশ্যনৰ পৰা লৈ অহা গৈছে টিউশ্যনৰ ব্যৱস্থা। মাত্ৰ 99 টকাৰে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ 4টাকৈ ছাবজেক্ট পঢ়িব পাৰিব এছআৰ এডুকেশ্যনত। দুখীয়া তথা মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই সুবিধা লৈ অহা গৈছে। এক বছৰত মাত্ৰ 999 টকা। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰিলে হ'ব পাৰে। বৰ্তমান বহু ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি দিছে, অভিভাৱকসকলে সঁহাৰি দিছে আৰু ক্লাছত জইন হৈছে। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমাৰ নামটো লিখিবা, ক্লাছটো লিখিবা আৰু ডিষ্ট্ৰিক্টখন লিখিবা। লিখাৰ পিছত তাতে ডিটেইলছখিনি দি দিম, QR কোডটো দি দিম। তাতে পে'মেণ্ট কৰাৰ লগে লগে এডমিশ্যন হৈ যাব। আৰু যদি কোনোবাই পাৰ্চনেলি কথা পাতিবও বিচাৰে, বিশেষকৈ অভিভাৱকসকলে কথা পাতিবও পাৰে, কোনো কথা নাই। গতিকে যিটো হোৱাটছএপ নাম্বাৰ দিছে দেখা পাইছে, এই নাম্বাৰটোতে ফোন বা SMS কৰিব পাৰিব। নেক্সট হৈছে জিন কি পালো? জিন হৈছে বংশগতিৰ একক। কি প্ৰাণীৰ আয়ুস সৰ্বাধিক? যে কাছৰ আয়ুস সৰ্বাধিক হয়। এচিডৰ দ্ৰৱণত pHৰ মান কিমান? 7তকৈ কম। ঠিক আছে, 7তকৈ বেছি হ'লে কি হ'ব? হেৰি হ'ব, ক্ষাৰক হ'ব। আৰু 7 যদি থাকে তেতিয়া প্ৰসম বুলি কোৱা হয়। বংশগতিৰ বাহক কাক বোলে? ক্ৰমজম। বংশগতিৰ বাহক এটাৰ পৰা আন এটালৈ জিনবিলাক লৈ আহে। তোমাৰ এতিয়া কিছুমান দেখা পাইছেনে, বাপেকৰ দৰে বা মাকৰ দৰে সন্তানটো? এইটো হৈছে বংশগতিৰ বাহক, মানে বংশ যিখিনি চৰিত্ৰ সেইখিনি পিছলৈকে লৈ যায়। কোন চনত মেণ্ডেলৰ বংশগতি তত্ত্ব প্ৰকাশ পাইছিল? মেণ্ডেলৰ যিটো বংশগতি তত্ত্ব 1864 চনত প্ৰকাশ পাইছিল। চূণ পানী কি? কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱণ। তলত দিয়া কোনটো সঁজুলিয়ে চাপ জোখে? সেইটো হৈছে বেৰমিটাৰ। মনত ৰাখিবা, বেৰমিটাৰ জৰিয়তে চাপ জোখে। সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান? প্ৰায় 1000 কোটি। আৰ্দ্ৰতা কি সঁজুলিয়ে জোখা হয়? হাইগ্ৰমিটাৰৰ দ্বাৰা আৰ্দ্ৰতা জোখা হয়। কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱৰ কাৰণে হয়? সেইটো হৈছে ভিটামিন এৰ অভাৱৰ কাৰণে। সুস্থ মানুহ এজনৰ হৃদপিণ্ডত স্পন্দন প্ৰতি মিনিটত কেইবাৰ হয়? 70 বাৰ হয়। পিটুইটাৰী গ্ৰন্থি ক'ত পোৱা যায়? মগজুত। নেক্সট হৈছে ভৰবেগৰ একক কি? কিলোগ্ৰাম পাৰ ছেকেণ্ড। সূৰ্যৰ পৰা পৃথিৱীলৈকে পোহৰ আহি পাওঁতে কিমান সময় লাগে? 8 মিনিট সময় লাগে। তলত দিয়া ইলেক্ট্ৰন বিন্যাসৰ পৰা সম্ভ্ৰান্ত গেছবিধ বাছি উলিওৱা। সম্ভ্ৰান্ত গেছ মানে যিবিলাক হৈছে আৰ্গন হওক, এইবিলাকৰ মানে ইলেক্ট্ৰন বিন্যাস লাষ্টৰ ফালে কি থাকে? সম্পূৰ্ণ হৈ থাকে। 288। এতিয়া ইয়াত যদি আমি চাওঁ 288 হ'ব ইয়াৰ এনচাৰটো। তোমালোকক বাৰু 9ত যিসকলে 8 আছা 9ত পাবা, ইয়াৰ ওপৰত বা 10তো পাবা। আমাৰ ক্লাছত জইন হ'লে আমি ধুনীয়াকৈ বুজাই দিম এইবিলাক। তলত দিয়া কোনটো যৌগ চূণশীল? ইয়াৰে যদি আমি চাওঁ CaCO3। 3টো তলত হ'ব লাগিছিল, মিষ্টেক হোৱাৰ কাৰণে ওপৰত আছে। কোনটো গ্ৰহৰ সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থিত? সেইটো হৈছে ইয়াত কি আছে, আমি একচুৱেলি নেপচুন হয়। ঠিক আছে, কিন্তু ইয়াত যিহেতু নেপচুনটো নাই, গতিকে আমি যদি চাওঁ হেৰিখন সৌৰজগতৰ, তেতিয়াহ'লে শনিটো পাম। ঠিক আছে, প্লুটোটো গ্ৰহ নহয়ে। নেক্সট হ'ল এমমিটাৰেদি জোখা, এমমিটাৰ কি জোখা হয়? বিদ্যুৎ প্ৰবাহ জোখা হয়। ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ MC² কোনে আৱিষ্কাৰ কৰিছিল? আইনষ্টাইনে। সেইটো জানিবই লাগে তোমালোকে। কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোক কি বুলি কোৱা হয়? যিটো হীৰা হৈছে কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থা। নেক্সট হ'ল DNA ফিংগাৰপ্ৰিণ্ট কোনে আৱিষ্কাৰ কৰিছিল? এলেক্স জেফাৰী এণ্ড ভিক্টৰিয়া উইলছন। নেক্সট হ'ল লাফিং গেছ কি? নাইট্ৰাছ অক্সাইডক লাফিং গেছ বোলে। বলৰ একক নিউটন। পিতল কি ধাতুৰ সংকৰ? তাম আৰু 10 তাঁৰ।
আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল? পেনিচিলিন আৱিষ্কাৰ কৰিছিল। ইয়াৰ উপৰি ইম্পৰ্টেণ্ট হৈছে বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? 28 ফেব্ৰুৱাৰী। কোন চনত ডাৰউইনৰ বিৱৰ্তন তত্ত্ব প্ৰকাশ পাইছিল? 1859 চনত। পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? জনাছ চলক। কি ৰক্তদল ব্যক্তিয়ে সাৰ্বজনীন ডাটা? সেইটো হৈছে O হৈছে সাৰ্বজনীন ডাটা হয়। ঠিক আছে। নেক্সট হৈছে মানে O সকলোকে তেজ দিব পাৰে আৰু। সালোক সংশ্লেষণত কি গেছ উৎপন্ন হয়? সেইটো হৈছে অক্সিজেন গেছ। কিহৰ অভাৱত বহুমূত্ৰ ৰোগ হয়? ইনচুলিনৰ অভাৱত, আমি ডায়েবেটিছ বুলি কওঁ। কি ৰক্তদলৰ অৰ্থাৎ ব্লাড গ্ৰুপৰ ব্যক্তিয়ে আন সকলো ৰক্তদলৰ ব্যক্তিকে সকলোৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে ৰিচিপ্টৰ বুলি ক'লে AB। সকলোকে দিব পাৰে কোনে? O আৰু সকলোৰ পৰা ল'ব পাৰে কোনে? AB। পানী বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ক্লৰিন। প্লাষ্টাৰ অফ পেৰিছ কি থাকে? কেলছিয়াম ছালফেট থাকে। চন্দ্ৰত খোজ পেলোৱা প্ৰথম মহাকাশচাৰীজন কোন? নীল আৰ্মষ্ট্ৰং। HIV সম্পূৰ্ণ নামটো কি? HIV সম্পূৰ্ণ নাম হৈছে হিউমেন ইমিউনি ডেফিচিয়েঞ্চি ভাইৰাছ। মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি হৈছে? সেইটো হৈছে যকৃত অৰ্থাৎ লিভাৰ। ভিটামিন চিৰ আন এটা নাম কি? সেইটো হৈছে এস্কৰ্বিক এচিড। ভিটামিন চি মানে এস্কৰ্বিক এচিড। কোনবিধ চৰাইৰ পানী আটাইতকৈ ডাঙৰ? সেইটো হৈছে অষ্ট্ৰিচ। ক্ষমতাৰ এছে একক কি? ৱাট। মানৱ শৰীৰত তেজৰ সঞ্চালন হোৱা কথা কোনে আৱিষ্কাৰ কৰিছিল? উইলিয়াম হাৰ্ভে। পানী HCl দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ হয় ৰঙা। পিপৰাৰ দৰ্শনত কোনটো এচিড পোৱা যায়? মিথানয়িক এচিড। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে পিষ্টলি আৰু কল চিলি। গতিকে আমি যদি ঘটো চাওঁ শুদ্ধ উত্তৰ। টিউবলাইটত মূলতঃ কোনটো গেছ ভৰোৱা হয়? পাৰাৰ বাষ্প আৰু আৰ্গন। তলৰ কোনটো ধাতু কটাৰীৰে সহজে কাটিব পাৰি? ইয়াত হৈছে ছডিয়ামটো কটাৰীৰে সহজে কাটিব পাৰি। বস্তু এটা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত দূৰত্ব কি বোলা হয়? সৰণ বোলা হয়। দ্ৰুতিৰ আৰু বেগৰ এছে একক কি? মিটাৰ পাৰ ছেকেণ্ড। মটৰ গাড়ী অডোমিটাৰে কি জোখে? ইয়াৰ অতিক্ৰম কৰা দূৰত্ব। বা এনেকুৱা আহিব পাৰে যে মটৰ গাড়ীৰ অতিক্ৰম কৰা দূৰত্ব জোখা যন্ত্ৰটো কি হৈছে? অডোমিটাৰ। চন্দ্ৰযান 3 কোনটো অংশ ওচৰত অৱতৰণ কৰাৰ লক্ষ্য ৰাখিছে? দক্ষিণ মেৰু। ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক ক'ত অৱস্থিত? বেংগালুৰু। নেক্সট হ'ল নিম্নলিখিত কোনটো গেছ সূৰ্য আটাইতকৈ বেছি মুখ্য? হিলিয়াম। ছাত্ৰ ছাত্ৰীসকল বাকীখিনি বাৰু মই নেক্সট এটা ক্লাছত বুজাই দিম। এইখিনিতে ইম্পৰ্টেণ্ট হিচাপে তোমালোকে ল'ব পাৰিবা। ইয়াৰ উপৰিও এইখিনিতে যি আহিব তেনেকুৱাকৈ নহয়। কোনেও দিব নোৱাৰে কমন, ডাইৰেক্ট কমন দিব কোনেও নোৱাৰে। সকলোৱে সম্ভাৱ্য প্ৰশ্ন উত্তৰহে দিব পাৰে। গতিকে কোনেও যাতে এইখিনি চাই পৰীক্ষাত নবহে। তোমালোকে আৰু এক্সট্ৰাকৈ তোমালোকৰ কিতাপবিলাক চাব পাৰিবা। ঠিক আছে।